ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 5ৰ শ্ৰী মাধৱদেৱ পাঠটো অসমীয়াত বুজিবলৈ এই ভিডিঅ'টোৰ জৰিয়তে চেষ্টা কৰোঁ আহা। যদি আমাৰ ভিডিঅ'সমূহৰ পৰা তোমালোক উপকৃত হৈছো বুলি ভাবা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। Sri Madhavdev. Madhav Bhuya was the son of Govindagiri and Manorama. Madhav Bhuya Govindagiri aru Manoramar putra asil. Once his mother Manorama fell seriously ill. Ebar তেওঁৰ মাক মনোৰমাৰ গুৰুতৰভাৱে জ্বৰ হৈছিল। Then তেতিয়া Madhav promised, মাধৱে প্ৰতিজ্ঞা কৰিলে, to sacrifice a goat, এটা ছাগলী উৎসৰ্গা কৰিবলৈ। Before the mother goddess, মা দেৱীৰ আগত। He thereby wanted to please the goddess, যাৰ দ্বাৰা তেওঁ দেৱীক সন্তুষ্ট কৰিব বিচাৰিলে, for the early recovery of his mother, তেওঁৰ মাকক সোনকালে আৰোগ্য কৰি তুলিবলৈ। তেওঁ therefore সেইবাবে requested Ramdas, his brother-in-law, to bring a male goat. তেওঁ সেইবাবে ৰামদাস, যিজন তেওঁৰ জেঠেৰীয়েক, তেওঁক এটা মতা ছাগলী আনিবৰ বাবে অনুৰোধ কৰিলে। But কিন্তু ৰামদাস was unwilling to do so. ৰামদাসে সেইটো কৰিবলৈ ইচ্ছুক নাছিল, অৰ্থাৎ ৰামদাসে ছাগলী আনিবৰ বাবে ইচ্ছা কৰা নাছিল। He was a devotee of শ্ৰীমন্ত শংকৰদেৱ. তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত আছিল। দেৱতী মানে ভক্ত। Ramdas one day arranged a meeting of Madhav with শ্ৰীমন্ত Shankardev. ৰামদাসে এদিনাখন শ্ৰীমন্ত শংকৰদেৱৰ সৈতে মাধৱদেৱৰ এখন সভাৰ ব্যৱস্থা কৰিলে, অৰ্থাৎ মাধৱদেৱে শংকৰদেৱক লগ পোৱাৰ ব্যৱস্থা কৰিলে। A religious debate took place between the two. এখন ধাৰ্মিক তৰ্কযুদ্ধ দুয়োজনৰ মাজত হ'ল। Finally, অৱশেষত young মাধৱ, ডেকা মাধৱে realized that, বুজি পালে যে animal sacrifice is not necessary to please gods and goddesses. জীৱ-জন্তু উৎসৰ্গা বা বলি দি দেৱ-দেৱীক সন্তুষ্ট কৰাটো প্ৰয়োজনীয় নহয়। তেওঁ thereafter, তাৰ পিছত became a devotee of শ্ৰীমন্ত Shankardev and of his religious faith. শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ ধৰ্মীয় বিশ্বাসৰ ভক্ত হৈ পৰিল। This meeting between young Madhav and Saint Shankardev took place in a village of Majuli named Dhuahata, Belguri in 1515 AD. ডেকা মাধৱ আৰু সাধু শংকৰদেৱৰ মাজৰ এই সাক্ষাৎ মাজুলীৰ এখন গাঁও ধুৱাহাটা, বেলগুৰিত 1515 খ্ৰীষ্টাব্দত হৈছিল। এডি মানে খ্ৰীষ্টাব্দ। The meeting was a historic one. এই সাক্ষাৎ এক ইতিহাস প্ৰসিদ্ধ সাক্ষাৎ আছিল। মাধৱদেৱ realized the truth that, মাধৱদেৱে সঁচাটো উপলব্ধি কৰিছিল যে only through devotion could the favor of God be obtained. কেৱল ভক্তিৰ দ্বাৰাহে ভগৱানৰ কৃপা পাব পাৰি। Madhavdev was born in 1489 AD. মাধৱদেৱৰ জন্ম হৈছিল 1489 খ্ৰীষ্টাব্দত in a village called লেটেকুপুখুৰী, লেটেকুপুখুৰী নামৰ এখন গাঁৱত। The village is in present day লখিমপুৰ district. বৰ্তমান সময়ত এই গাঁওখন লখিমপুৰ জিলাত আছে। Madhavdev followed his guru wherever he went. মাধৱদেৱে তেওঁৰ গুৰু যলৈকে গৈছিল তালৈকে অনুসৰণ কৰি গৈছিল। He never married. তেওঁ কেতিয়াও বিয়া নাপাতিলে। Shankardev asked Madhavdev to stay at a place near বৰপেটা. শংকৰদেৱে মাধৱক বৰপেটাৰ ওচৰৰ এখন ঠাইত থাকিবলৈ ক'লে। So, সেইবাবে Madhav became a resident of that place for long 18 years.
সেইবাবে মাধৱে 18 বছৰৰ বাবে সেই ঠাইৰ বাসিন্দা হৈ পৰিল। দ্য প্লেচ ইজ ন'ন এজ গণককুছি। সেই ঠাইখনক গণককুছি হিচাপে জনা যায়। আফটাৰ হিজ গুৰুছ ডেথ, তেওঁৰ গুৰুৰ মৃত্যুৰ পিছত মাধৱদেৱ লেফ্ট গণককুছি ফৰ পাটবাউচি। মাধৱদেৱে গণককুছি এৰি পাটবাউসীলৈ গ'ল। বাট কিন্তু হি soon shifted his residence to a nearby place named সুন্দৰীৰিয়া। কিন্তু সোনকালেই তেওঁ তেওঁৰ আৱাসস্থলীৰ ওচৰৰ সুন্দৰীৰিয়া নামৰ এখন ঠাইলৈ সলনি কৰে। His name and fame grew there. তেওঁৰ নাম আৰু খ্যাতি তাতেই বৃদ্ধি হয়। শ্ৰী মাধৱদেৱ was a great Vaishnavite saint of Assam. শ্ৰী মাধৱদেৱ এজন অসমৰ মহান বৈষ্ণৱ সাধু আছিল। He was famous for his literary works also. তেওঁ তেওঁৰ সাহিত্যৰ বাবেও বিখ্যাত আছিল। He translated a good number of Sanskrit verses. তেওঁ ভালে সংখ্যক সংস্কৃত কবিতাৰ অনুবাদ কৰিছিল। He translated আদিকাণ্ড of the Ramayana from Sanskrit. তেওঁ ৰামায়ণৰ আদিকাণ্ড সংস্কৃতৰ পৰা অনুবাদ কৰিছিল। Books like জন্ম ৰহস্য, ৰাজসূয়া কাব্য, অৰ্জুন ভঞ্জন are some of his translation works. জন্ম ৰহস্য, ৰাজসূয়া কাব্য, অৰ্জুন ভঞ্জন আদি কিতাপ তেওঁৰ অনুবাদ কাৰ্য। শ্ৰী মাধৱদেৱ asked his nephew to collect the verses composed by his guru. শ্ৰী মাধৱদেৱে তেওঁৰ ভতিজাকক তেওঁৰ গুৰুৰ দ্বাৰা ৰচিত কবিতাসমূহ সংগ্ৰহ কৰিবলৈ ক'লে। This collection in the form of a book is the famous কীৰ্তন ঘোষা of শ্ৰী শংকৰদেৱ. এই সংগ্ৰহ শ্ৰী শংকৰদেৱৰ কীৰ্তন ঘোষা নামেৰে এখন বিখ্যাত গ্ৰন্থ। Again, আকৌ he composed as many as 191 বৰগীত devotional songs. আকৌ তেওঁ মানে মাধৱদেৱে 191টা বৰগীত বা ভক্তিগীত ৰচনা কৰিছিল। But the most brilliant works of Sri Madhavdev are নামঘোষা and ৰত্নাৱলী। কিন্তু শ্ৰী মাধৱদেৱৰ আটাইতকৈ লেখত ল'বলগীয়া কৰ্ম হ'ল নামঘোষা আৰু ৰত্নাৱলী। Later Madhavdev shifted to কোচবিহাৰ। পিছত তেওঁ কোচবিহাৰলৈ স্থান সলনি কৰে। There he established one সত্ৰ at a place called ভেলাডঙা। তাত তেওঁ ভেলাডঙা নামেৰে এখন সত্ৰ প্ৰতিষ্ঠা কৰে। শ্ৰী মাধৱদেৱ spent last years of his life at ভেলা সত্ৰ। শ্ৰী মাধৱদেৱে তেওঁৰ জীৱনৰ শেষৰ কেইটা বছৰ ভেলা সত্ৰত অতিবাহিত কৰে। He died in the year 1596 AD at the age of 107. তেওঁ 1596 খ্ৰীষ্টাব্দত 107 বছৰ বয়সত মৃত্যুবৰণ কৰে। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোত শ্ৰী শ্ৰী মাধৱদেৱৰ 107 বছৰীয়া জীৱন কাহিনীৰ কিছু অংশৰ আভাস দিয়া হৈছে। যদিহে পাঠটোত কিবা বুজি নোপোৱাকৈ ৰৈ গ'ল তেন্তে কমেণ্ট কৰি জনাই দিবা। থেংক ইউ।